দেখিব গোটেই আমাৰ যোনখিনি মুছলমান সংগঠে আমাৰ তেজ আছে, চুতীয়া আছে, আমাৰ এতিয়া আমি আহোমৰ আছোঁ, সকলোকে এতিয়া মানে এক কৰি পাৰি মানে কেনেকৈ ডিছক্ৰিমিনেট কৰিব, কেনেকৈ মানে নিকৃষ্টকৈ ৰাজনীতি কৰি পাৰি মানে এটা ইয়াত মানে এটা বিশৃংখল এটা ব্যৱস্থা আমাৰ যোনটো ঐতিহাসিক এটা সময় সেইটো মানে আমাক ভাঙিবলৈ চাইছে। তাকে সেইটো কৰিবলৈ গ'লে এতিয়া আমাৰ অনুপ্ৰেৰণাৰ ডাঙৰীয়ে কথাখিনি কৈছে যে এটা সমন্বয় কেনেকৈ গঢ়ি পানি আমি গোটেই এনচেষ্ট্ৰেল কেনেকৈ আমি গোটেই বংশৱালীবোৰ ওলাই কেনেকৈ আমি এটা এক কৰি পানি যুঁজিব পাৰোঁ সেইটোৱে আমাৰ এটা প্ৰথম উদ্দেশ্য হ'ব। তো আমি খিলঞ্জীয়া শব্দটো এতিয়া নাইকিয়াই কৰি দিছে বোলে, খিলঞ্জীয়া কোনো হেৰিয়েই নাই। তো এইবিলাক ৰাজনৈতিক নেতাৰ আমি হেৰিত পৰি আমি সাবধান পঠাইছোঁ। গতিকে এখেতসকলে যি ধৰণে আগবাঢ়ি আহিছে আমি সকলোৱে তেখেতসকলক ভাবিছোঁ সমৰ্থন দিম বুলি, আৰু তেখেতসকলে যি এই সদস্য ভৰ্তিৰ হেৰি আনিছে, তো আমি সকলোৱে যাতে সেইখিনি পঢ়ি শুনি বুজি লওঁ। তো নিশ্চয় আমাৰ সকলোৰে সমৰ্থন আছে। তো আগন্তুক দিনত আমি যেনেকৈ বিচাৰে আমি তেনেকৈ আগবাঢ়ি যাম বুলি মই ৰাইজৰ হৈ আশা দিছোঁ। আপোনালোক গুচি যাম, আমি ক'ৰবাত যাম নেকি? ইয়াৰ আমাৰ ৰাইট আছে। আমি হাড়ে হিমজুৱে অসমীয়া, আমি আহোমৰ পৰা কনভাৰ্ট হোৱা আমাৰ উজনি অসমৰ আমাৰ মুছলমান লোকসকল আছে। তেওঁলোকৰ লগত আমি একেই আমাৰ বংশধৰ। চাব গ'লে সেই বংশাৱলী যদি উলিয়াই সেই বংশৰ লগত আমাৰ সংমিশ্ৰণ হৈ যায়, সংমিশ্ৰণ আছে। মাত্ৰ আমি ধৰ্মটো বেলেগ বেলেগ কৰি পেলাই আমি বেলেগ বেলেগ ধৰণে উপাসনা চলিলে আজি আহিছোঁ। কিন্তু আমি কি কৰিব লাগিব এতিয়া? আমাৰ যিটো খিলঞ্জীয়া অধিকাৰ, খিলঞ্জীয়াৰ যিটো ডেফিনেশ্যন, সেইটো আমাক লাগিব। খিলঞ্জীয়া মানুহখিনিক বিদেশীৰ লগত একাকাৰ কৰি দিলে নহ'ব। আজি বাংলাদেশৰ পৰা, পাকিস্তানৰ পৰা বা য'ৰ পৰাই নহওক বিদেশীয়ে প্ৰব্ৰজন হোৱাটো আমি নিবিচাৰোঁ কেতিয়াও। আৰু সেই বিদেশীখিনিৰ লগত আমাৰ সকলোকে একাকাৰ কৰি কিছুমান ৰাজনৈতিক নেতাই এনেকুৱা কিছুমান ভাষণ দিয়া দেখা যায়। তেতিয়া আমি মাত্ৰ চৰ্চা কৰোঁ যে এনেকুৱা হ'ল তেনেকুৱা হ'ল, বেয়ালৈ গৈ আছে। আমি সিমানটো পাতি থাকিলে নহ'ব। আমি আজি বিকল্প হিচাপে আমাৰ যিটো উত্তৰ পূব ভাৰতৰ যিটো মুংডুং খুনচাং, তেওঁলোকৰ নেতৃত্বত যিখিনি দাবী ৰাষ্ট্ৰসংঘত আজি উত্থাপন কৰিছে, সেই দাবীখিনি পূৰণ হোৱাৰ স্বাৰ্থত আমি সকলোৱে তেওঁলোকৰ লগত সহযোগ কৰিব লাগিব। আমি সদায় আছোঁ আৰু সদায় তেওঁলোকৰ লগত আমি লগ দি যাম। আমাৰ খিলঞ্জীয়া অধিকাৰ আমাক লাগিব। জয়ী হ'ব পাৰিম ইনশাআল্লাহ। গতিকে আমি আশা কৰোঁ যাতে প্ৰত্যেকে সকলোৱে সহযোগ কৰি যাতে এই সমন্বয়খনক আমি এটা ডাঙৰ ভেটি হিচাপে, এখন ডাঙৰ প্লেটফৰ্ম হিচাপে সৃষ্টি কৰিব পাৰোঁ, যাতে বিশ্বৰ দৰবাৰত আমাৰ এটা ছবি উত্থাপন হয়। তাকে কৰিবলৈ সকলোকে অনুৰোধ কৰিছোঁ। আৰু তেখেতলোকে আহি পেলাই আমাৰ এইখিনিখন যি আঁকা তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা বিশেষ সৰু কথা এটাত মই অকণ উঠিবলগীয়া হ'ল। বিশেষ মই এনেকৈ সভা সমিতিত কথা কোৱাৰ মানে অভিজ্ঞতা নাই, তথাপিও মই ক'বলৈ বাধ্য হৈছোঁ। যিহেতু মই এজন অসমীয়া খিলঞ্জীয়া যুৱক আৰু আমাৰ হাড়ে হিমজুৱে মই অসমীয়া। গতিকে মই 1206 খ্ৰীষ্টাব্দৰ কথা মই ক'বলৈ নাযাওঁ। বক্তিয়াৰ খিলজী, ডেট মিনছ বক্তিয়াৰ খিলজীৰ কথা কৈ আছোঁ। বক্তিয়াৰ খিলজীৰ কথা মই ক'বলৈ নাযাওঁ। মই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা কৈছোঁ। প্ৰতাপ সিংহৰ দিনৰ পৰা মই পঢ়িছোঁ। তাৰ পৰা মই চাইছোঁ যে অসমীয়া হিন্দু মুছলমান সকলৰ মাজত এটা ইমান ডাঙৰ এটা মহামিলনৰ ভেটি আছে, যিটো এতিয়া খিলঞ্জীয়া হিচাপে আপোনালোকে ৰাষ্ট্ৰসংঘত গৈ দাঙি ধৰিছে যে আমাৰ অধিকাৰখিনি আমি পাব লাগে। আমাৰ অধিকাৰৰ পৰা আমি বঞ্চিত হ'বলৈ কোনো পধ্যেই নোৱাৰোঁ। তাৰমানে আমাৰ ইতিহাসে কয়, বুৰঞ্জীয়ে কয়, তেওঁলোকে ক'লে নহ'ব নহয় যে অধিকাৰ নাই, অধিকাৰ নাই, অধিকাৰ নাই। তেওঁলোকে দাঙি ধৰক, উত্থাপন কৰক। তেওঁলোকে তেনেকৈ ক'লে নহ'ব তেওঁলোকে যে অধিকাৰ নাই। অধিকাৰ ক'ত নাই তেওঁলোকে দেখুৱাই দিয়ক খালি। আমাক সেইটো লাগে। কিয় নাই অধিকাৰ আমাৰ? আজি শ্বাহমিলান চাহাব ক'ৰ পৰা আহিলে? আজি ইছমাইল ছিদ্দিকী চাহাব ক'ৰ পৰা আহিলে? শৰাইঘাটৰ যুঁজত কিমান ডাঙৰ ভূমিকা আছে তেওঁ। সেইবিলাক ইতিহাস কেনে গ'ল তেতিয়াহ'লে, যদি খিলঞ্জীয়াৰ একো অধিকাৰী নাই? গতিকে তেওঁলোকে যা তা কথা ক'লে নহ'ব। অসমীয়া ৰাইজ জাগিবৰ হ'ল, আমাৰ সকলো ৰাইজ জাগিবৰ হ'ল, সকলো খিলঞ্জীয়া জাগিবৰ হ'ল।
গতিকে ইমান ডাঙৰ এটা মহান কামত আপোনালোকে আহিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগুৱাই যাবলৈ আপোনালোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে সকলোৱে এটা ভাল কামত গৈ আপোনালোকে ভাল যাতে ৰিজাল্ট হৈ আহে আৰু সকলো ৰাইজে আমি সহায় সহযোগ আগবঢ়াম তাৰ কামনাৰে আজি